নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ্ছত। আজি পুনৰ আপোনালোকৰ বহুত ভাল খবৰ হৈ গ'ল। এক্সিছ বেংকত নতুনকৈ চাকৰি মুকলি কৰিছে 2025 বৰ্ষৰ কাৰণে। প্ৰায় 6100 প্লাছ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয়। 10 পাছ 12 পাছ কেন্দ্ৰে এই এপ্লাইসমূহ কৰি ল'ব পাৰিব। বা গ্ৰেজুৱেশ্যন পাছ কৰিলেও পাৰিব। কেনেদৰে এপ্লাইসমূহ কৰিব পাৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া বা চিলেকশ্যন প্ৰচিডিউৰ বিচাৰিছে, কোৱালিফিকেশ্যন কিমান লাগিব, এই সকলোখিনি কথা এই ভিডিঅ'যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু মোৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰি লওক। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। আৰু ইয়াত আপোনালোকে ডিটেইলছখিনি দেখিব পাৰিছে। ভিডিঅ'টো আগবঢ়াৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰিছোঁ, এই ভেকেঞ্চিখিনি অনলাইনটো যদি আপোনালোকে প্ৰপাৰ অনলাইনটো আমাৰ থ্ৰুদি কৰাব বিচাৰে, তেন্তে আমাৰ হোৱাটছআপ নাম্বাৰ স্ক্ৰীণত দেখিব পাৰিছে 9707829183। ইয়াত আপোনালোকে হোৱাটছআপত মেছেজ এটা কৰি দিব। কল নকৰিব, কল কৰিলে এভেইলেবল নাপাব। চ' এইটো হোৱাটছআপ নাম্বাৰ হয়, আপোনালোকে হোৱাটছআপত মেছেজ এটা কৰি দিব। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল আপোনালোকে যদি আমাৰ থ্ৰুদি কৰালৈ বিচাৰে আমি কৰি দিয়া হ'ব। চ' আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। ইয়াত আপোনালোকে দেখিব পাইছে এক্সিছ বেংকৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে। দেখিব পাইছে এক্সিছ বেংক ৰিক্ৰুইটমেণ্ট আছে 2025 বৰ্ষৰ কাৰণে 6100 প্লাছ আপোনালোকে ভেকেঞ্চি দেখিবলৈ পাইছে। 2025ৰ কাৰণে ভেকেঞ্চিখিনি মুকলি কৰিছে। এক্সিছ বেংকত যদি আপোনালোকে চাকৰি কৰিম বুলি ভাবি আছে, তেন্তে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এই ভেকেঞ্চিখিনি কেনেদৰে আবেদনসমূহ কৰিব সেইটোও আপোনালোকক জনাই আছোঁ। কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ অৰ্হতা বিচাৰিছে সেইটোও জনাই আছোঁ। আৰু ভেকেঞ্চিখিনি কি আহিছে সেইটোও আপোনালোকক জনাই আছোঁ। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক, তেতিয়া আপোনালোকে সকলোখিনি ডিটেইলছ আপোনালোকে গম পাব পাৰিব। ইয়াত দেখিব পাৰিছে অৰ্গেনাইজেশ্যন নেম এক্সিছ বেংকৰ ফালৰ পৰা আহিছে। পোষ্ট নেম দেখিব পাৰিছে। কোৱালিফিকেশ্যন 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন পাছ কৰি আবেদনসমূহ কৰি ল'ব পাৰিব। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আবেদনসমূহ কৰিম বুলি ভাবিছে, তেন্তে আবেদনসমূহ কৰি ল'ব পাৰিব। সেই ডিটেইলছখিনি আপোনালোকে দেখিব পাৰিছে। 6184টা ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাইছে। লগতে আৰু কিছুমান ভেকেঞ্চি আছে, সেইখিনিও মই আপোনালোকক জনাই আছোঁ। যদি আপোনালোকে 10 পাছ কৰিছে বা 12 পাছ কৰিছে বা গ্ৰেজুৱেশ্যন পাছ কৰিছে, তেতিয়াও আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াৰ যদি আপোনালোকে অনলাইনটো যদি আপোনালোকে প্ৰপাৰ অনলাইনটো যদি আপোনালোকে আমাৰ থ্ৰুদি কৰাব বিচাৰে, তেন্তে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীণত দেখিব পাৰিছে। ইয়াত আপোনালোকে হোৱাটছআপত মেছেজ এটা কৰি দিব। কল কৰিলে এভেইলেবল নাপাব, তেতিয়া আমি প্ৰপাৰ অনলাইনটো কৰি দিয়া হ'ব। হাই হেল্ল' বুলি মেছেজ এটা দি দিলে হৈ যাব। আৰু ইয়াৰ যিটো চিলেকশ্যন প্ৰচিডিউৰ হয়, সেইটো আপোনালোকৰ ইণ্টাৰভিউ এণ্ড ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব। আৰু ইয়াৰ কাৰণে অনলাইন এপ্লাইসমূহ 4 জুন তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে। লাষ্ট ডেট যদি ক'বলৈ যাওঁ 18 জুলাই 2025 ইয়াৰ কাৰণে লাষ্ট ডেট হয়। তাৰ আগতে আপোনালোকে আবেদনসমূহ কৰি ল'ব লাগিব। চ' যদি ইণ্টাৰেষ্টেড হয়, আবেদনসমূহ যদি কৰিম বুলি ভাবি আছে, তেন্তে ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ আপোনালোকে কৰি ল'ব পাৰিব। ডিটেইলছখিনি আপোনালোকে দেখিব পাৰিছে, চিলেকশ্যন প্ৰচেছ কেনেকুৱা কি কথা। আৰু ইয়াৰ যিখিনি ভেকেঞ্চি হয়, বিশেষকৈ ভেকেঞ্চি কি আছে, ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব বেংকাৰ আছে, ৰিলেশ্যনশ্বিপ অফিচাৰৰ ভেকেঞ্চি দেখিবলৈ পাব, এছিষ্টেণ্ট মেনেজাৰৰ ভেকেঞ্চি দেখিবলৈ পাব, ক্লাৰ্কৰ ভেকেঞ্চি দেখিবলৈ পাব, PO ভেকেঞ্চি আছে, চেলছ অফিচাৰৰ ভেকেঞ্চি আছে। এনেকৈ আপোনালোকে বহুখিনি ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি ইলিজিবল হয়, আবেদনসমূহ যদি কৰিম বুলি ভাবি আছে, তেন্তে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰে। আৰু প্ৰতিটো ভেকেঞ্চিৰ ক্ষেত্ৰত বেলেগ বেলেগ কোৱালিফিকেশ্যন হয়, মানে 10 পাছ কৰিব পাৰিব, 12 পাছ কৰিব পাৰিব, নাইবা যদি আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিছে তেতিয়াও আবেদনসমূহ কৰি ল'ব পাৰিব। চ' বেংকাৰৰ যিটো ভেকেঞ্চিটো আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিলে পাৰিব। ইয়াৰ যিটো ক্লাৰ্কৰ ভেকেঞ্চি, ইয়াৰ কাৰণে 10 পাছ বা 12 পাছ কৰিলেও আবেদন কৰিব পাৰিব। POৰ ক্ষেত্ৰত বেলেগ হয়, চেলছ অফিচাৰৰ ক্ষেত্ৰতো বেলেগ হয়। চ' যিটো ইলিজিবল হয় সেইটো ক্ষেত্ৰত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' আপোনালোকৰ এটা ভাল সুযোগ আৰু সুবিধা আহিছে। সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰিব। আৰু এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আপোনালোকে যদি বিচাৰে অনলাইনটো কৰিবলৈ, অনলাইনটো আপোনালোকে নিজেই কৰিব। লিংকটো ডেছক্ৰিপশ্যনতে আছে, তাৰ আগতে সম্পূৰ্ণ ভিডিঅ'টো চাই লওক। নাইবা যদি আপোনালোকে আমাৰ থ্ৰুদি কৰাম বুলি ভাবিছে, কম্পিউটাৰ দোকানত নোযোৱাকৈ, তেতিয়া আমাৰ ঘৰতে বহি পেলাই যে আবেদনসমূহ কৰিম বুলি ভাবিছে, তেন্তে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীণত দেখিব পাৰিছে। তাত আপোনালোকে হোৱাটছআপত মেছেজ এটা কৰি দিব। কল কৰিলে এভেইলেবল নাপাব। হোৱাটছআপ নাম্বাৰটো মই কৈ দিছোঁ 9707829183। ইয়াত আপোনালোকে হোৱাটছআপত মেছেজ কৰিলে আপোনালোকক প্ৰপাৰ অনলাইনটো কৰি দিয়া হ'ব। আৰু যদি নিজে কৰে, লিংকটো ডেছক্ৰিপশ্যনতে দিয়া আছে। আৰু চ' এইখিনি ভেকেঞ্চি দেখিবলৈ পালে। এজ লিমিটৰ সম্পৰ্কে যে মই ক'বলৈ যাওঁ, 18 পৰা 40 বছৰৰ ভিতৰত হ'লে আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে আপোনালোকে ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। SC SC ক্ষেত্ৰত 5 বছৰকৈ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব। OBC ক্ষেত্ৰত 3 বছৰকৈ লাভ কৰিব। আৰু PWBDৰ ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু আবেদনসমূহ কৰিবলৈ 10 পাছ নাইবা 12 পাছ নাইবা গ্ৰেজুৱেশ্যন পাছ কৰিলে আবেদনসমূহ কৰি ল'ব পাৰিব। 10 পাছৰ ক্ষেত্ৰতো ভেকেঞ্চি আছে, 12 পাছৰ ক্ষেত্ৰতো ভেকেঞ্চি আছে। আৰু আপোনালোকে গ্ৰেজুৱেশ্যন পাছৰ ক্ষেত্ৰত আপোনালোকে ভেকেঞ্চি দেখিবলৈ পাব। 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন সকলোৰে ভেকেঞ্চিখিনি দেখিবলৈ পাব। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল আবেদনসমূহ কৰি ল'ব পাৰিব। এটা আপোনালোকৰ বাবে ডাঙৰ সুযোগ আৰু সুবিধা আহিছে। সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰে, যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে। ইয়াত আপোনালোকে ডিটেইলছখিনি দেখিয়ে আছে। চ' চিলেকশ্যন প্ৰচেছটো দেখিছে। আৰু ইয়াত আপোনালোকে সকলোখিনি দেখিয়ে আছে। এপ্লিকেশ্যন ফিজৰ ক্ষেত্ৰত
জেনেৰেল OBC EWS কোনো এপ্লিকেশ্যন ফিজ নাই আপোনালোকে সকলোখিনি দেখিব পাৰি আছে সকলোখিনি আপোনালোকৰ বাবে এটা সুযোগ আৰু সুবিধা আহিছে সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় এলিজিবল হয় আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব ইয়াত কোনো এপ্লিকেশ্যন ফিজ নাই চ' ইণ্টাৰেষ্টেড আৰু এলিজিবল আবেদনসমূহ কৰিব ইয়াৰ কাৰণে ইণ্টাৰভিউ আৰু ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব চিলেকশ্যন পৰ্যায় হাউ টু এপ্লাই ক্ষেত্ৰত যদি ক'বলৈ যাওঁ ইয়াৰ কাৰণে আবেদন কৰা যিটো লিংক হয় সেই লিংকটো আপোনালোকে ভিডিঅ' ডেছক্ৰিপশ্যনতে দিয়া আছে সেই লিংকৰ পৰা গৈ আপোনালোকে কৰিব পাৰিব যদি আপোনালোকে নাইবা আপোনালোকে কৰিব নোৱাৰে তেতিয়া আপোনালোকে কম্পিউটাৰ দোকানত যোৱা প্ৰয়োজন তেন্তে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত দেখিব পাৰিছে ইয়াত আপোনালোকে হোৱাটছআপত মেছেজ এটা কৰি দিব হাই হেল্ল' বুলি তেতিয়া আপোনালোকক প্ৰপাৰ অনলাইনটো কৰি দিয়া হ'ব চ' কল কৰিলে এভেইলেবল নাপাব আপোনালোকে হোৱাটছআপত জাষ্ট মেছেজ এটা কৰি দিব 9707829183 আমি আপোনালোকক প্ৰপাৰ অনলাইনটো কৰি দিয়া হ'ব যাৰ যদি নিজে কৰিব বিচাৰে লিংকটো ডেছক্ৰিপশ্যনতে দিয়া আছে আজি ভিডিঅ' মানে যদি ভিডিঅ'টো লাইক কৰিব লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আজিৰ ভিডিঅ'টো লগ পাম